গানখন খুলিয়ে মই ভাবিছোঁ কি প্ৰথমতে আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনাই লওঁ আৰু আজি বেলেগ এটা বস্তু দেখাম। আৰু কি দেখাম জানেনে? পতি টচৰ কাপোৰ এখন কাপোৰ মানে মেখেলা আৰু চাদৰ তাৰমানে পতিৰ কাৰণে গুৱাহাটীৰ পৰা পঠাইছিলে, গুৱাহাটীৰ নুনমাটিৰ পৰা এগৰাকী মোৰ মা বয়সৰ মায়ে আৰু বনাই দিব লাগে বোলে পাতলকৈ ৰং দি কাপোৰ। আৰু এতিয়া পাতলকৈ কি ৰং দিম কৈছোঁ নহয়, ভাবি মানে পাৰ পোৱা নাই। সুধিলোঁ যে আপুনি নিজে কৈ দিয়কচোন কি ৰং ল'ব, আৰু তেনেকৈ ঘপককৈ হেৰি হয় নহয়, দিগদাৰ হয় নহয়, মই দিম কিবা এটা আকৌ তেওঁৰ পচন্দ হ'ব কিবা এটা, আৰু সেইকাৰণে এয়া বাছি দিলে। চাওক কিমান ধুনীয়া লাগিছে, চাওক সঁচাকৈয়ে হয়, কিন্তু ক'ব লাগিব দেই 70 80 এজৰ মানুহেও যে ইমান ধুনীয়াকৈ চইচ কৰিব পাৰে নহয়। চাওক ইমান ধুনীয়া লাগিছে, দেখিছে নাই? আৰু এতিয়া মইতো চাদৰখন থকাহেঁতেনতো মই ধুনীয়াকৈ পিন্ধি মেলি একদম অকণমান আপোনালোকক পিন্ধি দেখালোহেঁতেন। এতিয়া আকৌ চাদৰখন মোৰ ওচৰত নাই নহয়। এতিয়া কৈছে যদি তোমাৰ ওচৰত নুনীয়ে চাদৰ আছে তুমি বনাই দিয়া, টচৰ নলওঁ বুলি কৈছে, কাৰণ টচৰ ল'লে আকৌ বয়স হোৱা মানুহ ওফন্দি থাকিব বুলি কৈছে, সেইকাৰণে নলওঁ কৈছে। এতিয়া মোৰ ওচৰততো নুনী আনি থোৱা নাই চাদৰ, সেইকাৰণে এতিয়া নাই আৰু উপায় নাই, এনেকৈয়ে দি দিম আৰু। এয়া চাওক পতি, এইখিনি পতি, আৰু এই পতিকেইটা লগাই দিলে ভাবকচোন আপোনালোকে নিজেই কাপোৰযোৰ কিমান ধুনীয়া লাগিব। আৰু এয়া আকৌ চাদৰৰ আঁচলৰ পতিকেইটা এনেকৈ কৰা আছে, আৰু ব্লাউজ পিচো ইয়াতে ওলাই যাব, ধুনীয়াকৈ লগাই ল'ব পাৰিব। আৰু কেনেকুৱা লাগিলে আপোনালোকে, কেনেকুৱা দেখিলে ক'ব। আৰু যদি আপোনালোককো এনেকুৱা লাগে অৰ্ডাৰ কৰিব পাৰিব। এই পতিটো কিন্তু বহুত বহল, চাদৰত লগায়ো মানে থাকি যাব, ভালেমান থাকিব। কাৰণ আমি যেতিয়া চাদৰ পতি লগাওঁ তিনিটা পতি থাকে, আৰু সেইকেইটাতো ইমান বহল নহয়, এইকেইটা মানে যথেষ্ট বহল কৈছোঁ নহয়। বায়ে বাকীকেইটা কি কৰে কৰিব আৰু। ইয়াত দেখিছেনে কিমান বহল, চাওক যিডোখৰ কাপোৰ দিছিলে। আৰু আপোনালোকক লাগিলে জনাব।